অসম চৰকাৰে আমাৰ সকলোৱে শ্ৰদ্ধাৰ শ্ৰমিক নেতা সন্তোষ কুমাৰ তপনৰ পবিত্ৰ স্মৃতিত প্ৰতি বছৰে এই অনুষ্ঠান এনেধৰণে 23 নৱেম্বৰ তাৰিখে আয়োজন কৰি আহিছে। আৰু লক্ষ্য হৈছে যে তেখেতে যি পৰিকল্পনাৰে শ্ৰমিক সমাজক শক্তিশালী ৰূপ দিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল, তেখেতৰ যিটো জীৱনৰ সপোন আছিল যে শিক্ষাৰ ক্ষেত্ৰত শ্ৰমিক সমাজক আমি উদগনি দিব লাগিব, তেখেতসকলক গোটেই আৰ্থ সামাজিক দিশটো বিশেষভাৱে গুৰুত্ব দিব লাগিব আৰু তেখেতসকলক সচেতনতা বৃদ্ধি কৰি যাতে আগন্তুক দিনত সমাজখনক আগুৱাই নিব পাৰি সকলো দিশতে এই পৰিকল্পনা তেখেতে হাতত লৈছিল আৰু তেখেতে এই সপোন দেখিছিল। গতিকে আজিৰ তাৰিখত ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যোৱা 11 বছৰে সমগ্ৰ ভাৰতবৰ্ষতে শ্ৰমিক কল্যাণৰ বাবে যিবিলাক অভিলেখী আঁচনি হাতত লোৱা হ'ল, জন ধন যোজনাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ৰাস্তা পদূলি, গেছ, পানী, তেখেতসকলৰ জীৱন বীমা সকলো ক্ষেত্ৰতে আজি তেখেতসকলৰ যিখিনি মৌলিক সমস্যা আছে এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যিখিনি পদক্ষেপ লোৱা হ'ল যোৱা দিনত, তাৰ ফলত আজি শ্ৰমিক সমাজ সকলো ক্ষেত্ৰতে শক্তিশালী ৰূপ ধাৰণ কৰিছে আৰু তেখেতসকলৰ পুত্ৰ কন্যা সকলেও উল্লেখযোগ্য সফলতা বিভিন্ন কৰ্মপথাৰত দেখাবলৈ সক্ষম হৈছে। গতিকে শ্ৰমিকসকল হৈছে এখন ৰাষ্ট্ৰৰ মেৰুদণ্ড স্বৰূপ। শ্ৰমিকসকল শক্তিশালী হ'লেহে ৰাষ্ট্ৰ শক্তিশালী হ'ব। গতিকে আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত শ্ৰমিকসকলক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি সপোন, এই সপোনক নিশ্চিতভাৱে দিঠকত পৰিণত কৰাৰ বাবে বৰ্তমান সময়ত অসমৰ ৰাজ্য চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা চৰকাৰখনেও বৰ্তমান সময়ত বিভিন্ন ধৰণৰ আঁচনি হাতত লৈ শ্ৰমিকসকলক তেখেতসকলক সামাজিক ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে যিখিনি কেন্দ্ৰীয় ৰাজ্য চৰকাৰে সুযোগ প্ৰদান কৰিছে, তাৰ ফলত আজি তেখেতসকলে 21 শতিকাত আত্মবিশ্বাসেৰে নিজৰ উন্নয়ন যাত্ৰা আগুৱাই নিবলৈ সক্ষম হৈছে। ছাৰ, আপোনাৰ যোৱা 2017 চনৰ পৰাই প্ৰয়াত সন্তোষ কুমাৰ দেৱৰ জন্মদিনৰ লগত সংহতি ৰাখি শ্ৰম কল্যাণ বিভাগে শ্ৰমিক কল্যাণ দিৱস হিচাপে উদযাপন কৰি আহিছে। বিগত দুটামান বছৰ আমি ভাগে ভাগে জিলাভিত্তিত আয়োজন কৰিছিলোঁ, কিন্তু এই বছৰ কেন্দ্ৰীয়ভাৱে চাবুৱা লাহোৱাল সমষ্টিৰ দিনজয় চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত কৰা হৈছে। আৰু এই অনুষ্ঠানৰ যোগেদি আমি শ্ৰমিকসকলক যি প্ৰকৃততে সন্মান দিব লাগে সেই সন্মান প্ৰদানৰ এক প্ৰচেষ্টা হাতত লোৱা হৈছে আৰু লগতে বিভিন্ন উদ্যোগ খণ্ডৰ লগতে বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা শ্ৰমিকসকল যিসকল উৎকৃষ্ট প্ৰদৰ্শন কৰিছে তেওঁলোকক সন্মানিত কৰাৰো এটা প্ৰয়াস আমি হাতত লৈছোঁ। ইয়াৰ লগতে আমাৰ বিভাগৰ যোগেদি যিখিনি উন্নয়নমূলক কাম কাজ অব্যাহত ৰখা হৈছে বা যিবিলাক আমাৰ বিভিন্ন ধৰণৰ আমাৰ সামাজিক নিৰাপত্তা প্ৰদান কৰা যিবিলাক অনুষ্ঠান আছে সেইবিলাকৰ যোগেদি যিখিনি সামাজিক নিৰাপত্তামূলক যিখিনি আঁচনি আছে সেইবিলাকৰ বিষয়ে সজাগতা সৃষ্টি কৰিবৰ বাবে ষ্টল, তাৰপিছত গোহাৰি ইত্যাদি আজি বিতৰণ কৰা হৈছে শ্ৰমিকসকলৰ মাজত। আৰু প্ৰতি বছৰে এই দিনটো আমাৰ বিভাগে উদযাপন কৰি আহিছে। এই বছৰ আমি খুব সুন্দৰভাৱে পাতিবলৈ যত্ন কৰিছোঁ। এই ৰেজিষ্ট্ৰেশ্যন সম্পৰ্কে কৈছোঁ, যিটো নিৰ্মাণ শ্ৰমিকসকল যিটো বিভিন্ন অসংগঠিত শ্ৰমিকসকলে এতিয়াও তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই পৰ্টেলত, সেইসকলক আপোনালোকে কেনেকৈ ধৰণৰ ব্যৱস্থা কৰিছে? হয়, এটা অতি আমি চিন্তনীয় বিষয় বুলিয়ে ক'ব লাগিব যে আমাৰ উজনি অসমত যিসকল নিৰ্মাণ শ্ৰমিক আছে, বিভিন্ন বিল্ডিং আদিত কাম কৰি থকা অসংগঠিত ক্ষেত্ৰত জড়িত হৈ থকা শ্ৰমিকসকল আছে, তেওঁলোকৰ বাবে আমাৰ এটা বৰ্ড আছে, আসাম বিল্ডিং এণ্ড আদাৰ কনষ্ট্ৰাকশ্যন ৱাৰ্কাৰ ৱেলফেয়াৰ বৰ্ড বুলি আছে। সেই বৰ্ডত তেওঁলোকে যদি পঞ্জীয়ন কৰে তেন্তে বিভিন্ন ধৰণৰ তেওঁলোকে সামাজিক নিৰাপত্তামূলক সুবিধাসমূহ লাভ কৰিব পাৰে। কিন্তু আমাৰ উজনি অসমৰ জিলাসমূহত পঞ্জীয়ন যথেষ্ট কম হোৱাৰ কাৰণে আমি যিমান তেওঁলোকক বেনিফিট দিব লাগে দিব পৰা নাই। গতিকে ভালেই হৈছে আপোনালোকে প্ৰশ্নটো তুলিছে। গতিকে আপোনালোকৰ মাধ্যমেদি আমি আহ্বান জনাম, অনুৰোধ জনাম আমাৰ নিৰ্মাণ শ্ৰমিকসকলক। আমাৰ এটা নতুন পৰ্টেল কৰা হৈছে, নিৰ্মাণ সখী পৰ্টেল। সেই নিৰ্মাণ সখী পৰ্টেলত গৈ নিজকে পঞ্জীভুক্ত কৰক আৰু আমাৰ বিভাগৰ যিখিনি সুবিধা আছে সেইখিনি গ্ৰহণ কৰক। ছাৰ,